যোদ্ধা 4x4 এখন গাড়ী লৈ আনিছোঁ। এইখন গাড়ী চাব পাৰে 2024 ছেপ্টেম্বৰ মাহৰ গাড়ী। আৰু এইখন গাড়ী বিশেষত্ব এইটো হৈছে 4x4 মানে আপোনাৰ পাহাৰৰ ৰাস্তাত মানে পাহাৰৰ জেগাত আপোনাৰ এই গাড়ীখন চলাবলৈ খুব ভাল। আৰু কোনোবাই যদি পানী ব্যৱসায় কৰে মানে ধৰি লওক পানী লৈ যায়, পানী ক'ৰবাত দিয়ে, তেতিয়াহ'লে এইখন গাড়ীকৈ ভাল গাড়ী আপুনি নাপাব। আৰু দামো বহুত কম, মাত্ৰ 4,95,000 টকা, 4,95,000। আৰু আপোনালোকে ইয়াত ফাইনেন্সৰ সুবিধা আছে। DP মানে ডাউন পে'মেণ্ট 30% আপোনালোকে দিব লাগিব। তো এইখন গাড়ী আপোনালোকে চাই লওক। ফটাফট দেখাটো চব 15 ইঞ্চি টায়াৰ আপোনালোকে পাব, টায়াৰ চাই ল'ব পাৰে, 15 ইঞ্চ টায়াৰ। আৰু ইণ্টেৰিয়ৰটো যদি এবাৰ দেখুৱাওঁ, এইটো চাওক, এইটো হৈছে ইণ্টেৰিয়ৰ। গিয়াৰ লিভাৰ চাই লওক, প্ৰমাণ 4x4ৰ প্ৰমাণ। কোনোবাই যদি বলেৰো বিচাৰি আছে, বলেৰোৰ দাম বহুত বেছি 4x4, তো তাৰকে কম দামত আপুনি 2024 গাড়ী 2024 যদি আপুনি বলেৰো 4x4 ল'ব যে মোটামুটি 8 লাখ টকাৰ ওপৰত হ'ব ছেকেণ্ড হেণ্ড। আৰু নতুনটো 12-13 মান পৰিব। এইখন গাড়ী আপোনাক দি আছোঁ মাত্ৰ 4,95,000 মানে 4,95,000 টকাত। 7 ফুট 2 ইঞ্চিৰ ওপৰত এখন যিটো ডালা আছে, 1200 কিলো আপোনাৰ পেলোড মান ধৰি ৰাখক। ইয়াতকৈ বেছিও লৈ যাব পাৰে, ক্ষমতাটো বেছি, কিন্তু পাছিং যিটো হয় পাছিংটো আপোনাৰ RC মতে আপোনালোকে কৰিব। 15 ইঞ্চি টায়াৰ আৰু 5 ফুট 3 ইঞ্চি আপোনাৰ এইটো বহল, ঠিকে আছে। আপোনাৰ নতুনকৈ যদি কোনোবাই কৰিব বিচাৰিছে তো এইখন গাড়ী ল'ব পাৰে। ইয়াৰ হিন্দী ভিডিঅ' বনোৱা হৈছে, আকৌ এবাৰ এইটো ছাইডৰ পৰা দেখাই দিছোঁ। বিশেষকৈ পাহাৰৰ জেগাত, অসমত বহুত জেগাত পাহাৰ আছে, পাহাৰৰ ক্ষেত্ৰত এই গাড়ীখন খুব ভাল গাড়ী, আপোনালোকে পাহাৰত ধুনীয়াকৈ টানিব পাৰে। তো 4x4 যোদ্ধা 2024 ছেপ্টেম্বৰৰ মাহৰ গাড়ী, মাত্ৰ 4,95,000, 4,95,000। हिंदी वीडियो तो बेलेग जगह दिया से, कोई अगर हिंदी में देखना चाहते हैं तो और एक चैनल है जीटू ऑटो, वहाँ पे आप जा सकते हैं। तो এখন গাড়ী আপোনালোকে লওক, 30% DP দিয়ক। এতিয়া গাড়ীখন পাবলৈ হ'লে আপোনাক কি লাগিব, যদি ফাইনেন্স লয়, প্ৰথম কথা হৈছে আপোনাৰ বয়স 21 বছৰ হ'ব লাগিব, ঠিক আছে, চিভিল ভাল হ'ব লাগিব, বেংকত এটা একাউণ্ট থাকিব লাগিব য'ত আপুনি ট্ৰেনজেকশ্যন কৰে, মানে পইচা সোমাই পইচা উলিয়ায়। এনেকৈ নহয় যে 100 টকা এটা দি থৈ যায় বাকী একো খবৰেই নাই। লগত চেকবুক থাকিব লাগিব। ফাইনেন্স যদি আপুনি ফাইলটো লগায়, চেক নাথাকিলে আপোনাক ফাইনেন্স কোম্পানী নিদিয়ে, কিন্তু তেওঁলোকে পোষ্ট ডেটেড চেক লৈ লয়। এইকেইটা বস্তু খুবেই দৰকাৰী, আৰু ড্ৰাইভিং লাইচেঞ্চ থাকিলে আৰু ভাল। তো এইকেইটা বস্তু যদি থাকে, 30% DP যদি ৰাখে, তেতিয়াহ'লে আপোনাৰ এইখন গাড়ী আপোনাৰ ফাইনেন্স হৈ যাব। আহিব লাগিব গুৱাহাটী, অসমত আহিব, তলত কণ্টেক্ট নম্বৰ, অহাৰ আগতে ফোন কৰিব। তো ইয়াৰ লগে লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই।